নমস্কাৰ। দেশখন যে দিনে দিনে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত আগবাঢ়ি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আসাম ষ্টেট এডুকেশ্যন বোৰ্ডে ক্লাছ 11ৰ বাবে AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামৰ ইলেক্ট্ৰিক ছাবজেক্টখন ইন্ট্ৰডিউচ কৰিব 2025-26 বৰ্ষৰ বাবে, তাৰমানে এই বৰ্ষৰ বাবে। আৰু এই কথা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আসাম ষ্টেট এডুকেশ্যন বোৰ্ডৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন আৰু IIT গুৱাহাটী যিটো ডিৰেক্টৰ আছে, ডিৰেক্টৰৰ সৈতে মিলিত হৈছিল। এটা 3-ডে ৰেচিডেঞ্চিয়েল ট্ৰেইনিং আছিল IIT গুৱাহাটীত। এই ট্ৰেইনিঙতে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা আগবঢ়ায়। আৰু এই সন্দৰ্ভত 2023 চনতে অক্টোবৰ মাহত মানে এখন নোটিছ প্ৰকাশ কৰা হৈছিল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা। তো নোটিছখন আপোনালোকে স্ক্ৰীনত চাব পাৰে, যে লিখা আছে দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আসাম সেৱা হেজ ডিচাইডেড টু ইন্ট্ৰডিউচ এ নিউ ইলেক্টিভ সাবজেক্ট টু ইম্পাৰ্ট এডুকেশ্যন অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এণ্ড ৰবটিক্স। আৰু এই ইলেক্টিভ ছাবজেক্টৰ কোড নাম্বাৰ যিটো দিয়া আছে এইটো 63 দিয়া আছে। আৰু এই টেক্সট বুকখন আপোনালোকে ৱেবছাইটত পাব পাৰে আৰু লিংক দিয়া আছে, লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু কেইবাদিন পিছত অপেন মাৰ্কেটতো পোৱা যাব, তো আপোনালোকে অপেন মাৰ্কেটৰ পৰাও ল'ব পাৰে। এইখন নোটিছ 2023 চনত দিয়া আছিল আৰু 24-25 বৰ্ষত ইন্ট্ৰডিউচ হোৱা কথা আছিল ছাবজেক্টটো, কিন্তু 2025-26 চনত ইন্ট্ৰডিউচ হ'ল ক্লাছ 11ৰ পৰা। তো AIটো বহুত পাৱাৰফুল আৰু ডেঞ্জাৰাছ হয়। তো আগন্তুক সময়ত দেখা যাব কেনেকৈ মানুহ ইউজ কৰে। তো এই সন্দৰ্ভত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কি টুইট কৰিছে আপোনালোকে চাব পাৰে। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ইজ ইন্ট্ৰডিউচিং 3 নিউ HS ইলেক্ট্ৰিক সাবজেক্ট দিছ ইয়াৰ: আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, financial literacy and signed language. Today, in the presence of Assam State School Education Board Chairman and Vice Chairman and the Director of IIT Guwahati, I inaugurated a 3-day residential AI training for school teachers at IIT Guwahati and released the AI textbooks. Grateful to the facilities of IIT Guwahati and Dibrugarh University for their contribution in developing it. তো আপোনালোকে চাব পাৰে স্ক্ৰীনত। তো এইবিলাক আমাৰ টিচাৰৰ 3-ডে AI ট্ৰেইনিং আছিল IIT গুৱাহাটীত। আৰু আপোনালোকে চাব পাৰে স্ক্ৰীনত এই বুকখন ইন্ট্ৰডিউচ কৰা হৈছে ক্লাছ 11ৰ বাবে, এই বৰ্ষৰ বাবে, 2025-26 বৰ্ষৰ বাবে। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'খন চাই উপকৃত হৈছে আৰু আপোনালোকে এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।